কোনে জানে কওকচোন বাৰু এই সুন্দৰ ৰাতিপুৱাটো আমি দেখা পাম নে নাপাওঁ কোনোবাই জানে জানো নিশ্চয় নাজানে সেইকাৰণে মানুহে কয় জন্ম মৃত্যু বিবাহ সব তেখেতৰ হাতত সেইকাৰণে মানুহ সদায় ভাল চিন্তা কৰি শুব লাগে আৰু ভাল কাম কৰিম বুলি মনত সদায় আশা ৰাখিব লাগে যাতে মোৰ কৰ্মক লৈ আন 10 জনে অন্তৰত জাগা দিব বাধ্য হৈ যায় বোলে হয় অমুক মানুহজন বহুত ভাল কাম কৰে অমুক মানুহজন আন 10 জনৰ সহায়বাদী কিছুমানে চিন্তা কৰি শুই ৰাতি কালি মোৰ অমুক বেপাৰখনত ইমান টকা ইনকাম হ'ল আজি অলপ বেছি হ'লে ভাল আছিল বা কালি মোৰ অমুক কামটো এখিনিহে থাকিল অহাকালি মই গোটেইখিনি শেষ কৰিম এনেকুৱা কিছুমান নানান ধৰণৰ চিন্তা কৰে মোৰ হিচাপত চিন্তা এইটো কৰিব লাগে যে মই আন 10 জনৰ আশাবাদী কেনেকুৱা হ'ব পাৰোঁ বা কেনেকৈ হ'ব পাৰোঁ আন 10 জনে যাতে মোক ভাল পায় বা আন 10 জনে যাতে মোক বিচাৰে আন 10 জনৰ যাতে মই সহাৰিবাদী হ'ব পাৰোঁ সেইটো চিন্তা কোনোবা কৰে জানো নিশ্চয় নকৰে কিয় ক'লো এইখিনি কথা আপোনালোকে জানে কিছুমান সমাজত এনেকুৱা এটা দৰিদ্ৰ পৰিয়াল আছে যাৰ নেকি দিনে ৰাতি কিবাকে দুমুঠি ভাত খাই জীয়াই আছে দিন হাজিৰা কৰি গম পাইছে তেখেতৰ ঘৰখনত ধৰ বাঁহৰে হওক পাকা নালাগে বাঁহৰে হওক বাঁহৰ কাঠিৰে এটা ভাল বাথৰুম নাই বা তেখেতৰ ফেমিলিয়ে তাত গা ধুব বা পেচাব কৰিব এটা ভাল পাকঘৰ নাই যাতে পানী নপৰে চাৰিওফালে হাৱা বতাহ নাহে এটা ভাল ঘৰ নাই ৰাতিটোৰ ভাগৰত টোপনি মাৰিবৰ কাৰণে তেনেকুৱা এটা অসহায় পৰিয়াল আমাৰ সমাজৰ মাজত আছে নিশ্চয় আছে মই কিয় ক'লো জানে কালি মই এটা জাগাত ফুৰিব গৈছিলোঁ ইমান কষ্টত থকা এটা পৰিয়াল দেখিলোঁ মোৰো সেইখিনি সামৰ্থ্য নাই যে মই তেওঁলোকক সহায় কৰিব পাৰিম মোৰ সামৰ্থ্য এইখিনি আছে যে মই 50 বা 100 টকা এটা দিব পাৰিম আৰু আমি ৰাইজখনে যদি চেষ্টা কৰোঁ তেখেতক অকণমান হ'লেও সুখ দিব পাৰোঁ অকণমান কাৰণ সেইটো চেষ্টা বহুত মানুহে নকৰে মই দেখাত বা মই বুজাত কাৰণ যিটো সমাজত সেই ঘৰ মানুহ আছে যিখন সমাজত আছে সেই সমাজখনত নাই বুলিও 300-400 ঘৰ মানুহ আছে 300-400 ঘৰ মানুহে যদি প্ৰত্যেকে 10 টকাকৈও সহায় কৰে তেখেতৰ জীৱনৰ কিছু দুখ দূৰ হ'ব 10 টকাকৈ যদি সহায় কৰে আমি বহুতে তামোল চিখৰ গুটকা বহুত খাওঁ সেইদিনা এটা গুটকা কম খালোঁ সেই 10 টকাটো যদি এটা দৰিদ্ৰ পৰিয়ালৰ যদি সহায় হয় তে আমি মৰি যোৱাৰ পিছত এইখিনি আমাৰ লগত যাব আমাৰ ধন টকা সম্পত্তি বিল্ডিং আমাৰ লগত নাযায় আমি যে আন 10 জনৰ সহায় কৰিম সেইখিনি আমাৰ লগত যাব তেওঁলোকৰ মৰম তেওঁলোকৰ স্নেহ তেওঁলোকে যে আমাক দেখি এটা শ্ৰদ্ধা কৰে সেইখিনি আমাৰ লগত যাব গতিকে মোৰ হিচাপত দুনিয়াখনৰ প্ৰত্যেকজন মানুহ এনেকুৱা চিন্তা কৰাটো উচিত যে আমাৰ গাঁৱত কোনোবা একঘৰ মানুহ বহুত দুখৰে জীৱন কটাই আছে বহুত কষ্টত আছে কিয়নো সেই ঘৰখনক আমি অলপমান সহায় কৰোঁ সকলোৱে 10 টকাকৈ তুলি বা ভাল এটা পাকঘৰ বনাই দিওঁ বা ভাল থাকিব পৰা এটা ঘৰ বনাই দিওঁ পাকাৰে নালাগে বাঁহ বেতেদি বনাই দিলে হৈ গ'ল যাতে পানী নপৰে যাতে হাৱা বতাহ নোসোমায়
সেইখিনি আমি নোৱাৰোঁনে বাৰু? নিশ্চয় পাৰোঁ। অকলে কৰা কাম নহয়। মানুহে কয় ৰাইজে নখ জোকৰিলে বোলে নৈ বৈ যায়। এইটো সঁচা কথা, আমি সৰু থাকোঁতে শুনিছিলোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে ৰাইজে নখ জোকৰিলে নৈ বৈ যোৱাটো দূৰৰে কথা, নটো নাহে। কিছুমান সমাজত চাব আছে, বহুত সমাজত আছে, এক ঘৰ বা দুই ঘৰ মানুহ বহুত কষ্টৰে জীৱন যাপন কৰি আছে। তেওঁলোকক আমি নেদেখা হৈ থাকোঁ। কিন্তু এইটো চিন্তা নকৰোঁ যে এই ঘৰ মানুহ আমাৰে সমাজৰ বহুত কষ্টত আছে, তেখেতক যদি পাৰোঁ অলপ সহায় কৰোঁ আমি সকলোৱে মিলি। এইটো চিন্তা কৰে বাৰু? কৰেনে কিছুমানে কওকচোন? নকৰে। কাৰণ যদি চিন্তা কৰিলে হয়, সেই সমাজখনত সেই ঘৰ ইমান কষ্টৰ পৰিয়ালটো নাথাকিলেহেঁতেন মই জানামতে। কাৰণ চাওক, আমি দুনীয়াত জীয়াই থকা কেইদিন এইটো চিন্তা কৰিব লাগে যে মই থকা কেইদিন কাৰোবাৰ দুঘৰ মানুহক সহায় কৰিব পাৰোঁ নেকি, চেষ্টা ল'ব। আপোনাক দেখি আৰু দুজন আগবাঢ়ি আহিব, গম পাইছে? গতিকে আমি কোনো চিন্তা নকৰোঁ। বহুত মানুহ আছে চিন্তা নকৰে, খালি নিজকে লৈ ব্যস্ত, নিজৰ কামক লৈ ব্যস্ত। মই এইবাৰ আছাম টাইপ ঘৰ এটা বনালোঁ 5টা ৰুমেদি। নেক্সট 2 বছৰ পিছত মই এটা বিল্ডিং দিব চেষ্টা কৰিম বা এখন ছাদ ঢালিম। কোনোবাই চিন্তা কৰেনে যে ইটো মাহত মই কেইজন মানুহক সহায় কৰিলোঁ, বা আমাৰ গাঁওখনত যে অমুক মানুহ ঘৰ আছে বহুত কষ্টত জীৱন যাপন কৰি আছে, এইটো মাহৰ কিছু পইচা ইয়াৰ পৰা তেওঁলোকক সহায় কৰোঁ ব'লা। এইটো চিন্তা কৰেনে? নিশ্চয় বহুত মানুহ নকৰে। গতিকে এখন ৰাইজে মিলি যদি চেষ্টা কৰে, কি কৰিব নোৱাৰে? ৰাইজে নোৱাৰা কাম কি আছে? আমি যদি চেষ্টা কৰোঁ সকলোৱে মিলি জুলি, আমাৰ এনেকুৱা এখন সমাজ নাথাকিব যে তাত একঘৰ মানুহ বহুত কষ্টৰে জীয়াই আছে, বা আমাৰ সমাজখনত বহুত দৰিদ্ৰতা পৰিয়াল একঘৰ আছে, নাথাকিব। গোটেই সমাজখন সুন্দৰ হৈ যাব। প্ৰত্যেকখন গাঁৱে গাঁৱে এইবিলাক চেষ্টা কৰাটো মোৰ হিচাপে বহুত গুৰুত্বপূৰ্ণ। প্ৰত্যেকখন গাঁৱৰ মানুহে এইটো চিন্তা কৰিব লাগে যে আমাৰ গাঁৱত বহুত মানুহ নাথাকে, কোনোবা একঘৰ মানুহে বহুত কষ্টত জীৱন যাপন কৰি থাকে, কোনোবা একঘৰহে থাকে। সেই ঘৰ মানুহক আমি যদি 50 ঘৰ 70 ঘৰ মানুহে যদি সহায় কৰোঁ, 10 টকাকৈ সহায় কৰিলেও তেওঁলোকৰ জীৱনটোত অকণমান হ'লেও আমি সুখ আনিব পাৰিম। সেইখিনি চিন্তা কৰাটো খুবেই প্ৰয়োজন, মানুহ কৰিব লাগে মোৰ হিচাপত। কাৰণ সেই পৰিয়ালটো দেখি মোৰ বহুত বেয়া লাগিছে, কিন্তু মোৰ সেইখিনি সামৰ্থ্য নাই যে মই সহায় কৰিম তেওঁলোকক। মই পাৰিম 100 টকা বা 200 টকা সহায় কৰিব পাৰিম, সেই 100-200 টকা তেওঁলোকৰ একোৱেই নহ'ব। কিন্তু আমি সমাজখনে যদি চেষ্টা কৰোঁ, তেখেতৰ বহুত কষ্ট আমি দূৰ কৰিব পাৰোঁ। হয়নে নহয় ভাবকচোন কথাটো? টকা পইচাৰ পিছত আমি বহুত দৌৰোঁ, কিন্তু এইটো কথা এদিন আমি চিন্তা কৰোঁনে যে আমাৰ গাঁৱত অমুক মানুহ ঘৰ যে আছে, আমি সকলোৱে মিলি অলপ সহায় কৰোঁ যে তেওঁলোকক, কিজানি তেওঁলোকৰ মনৰ অলপমান কষ্ট দূৰ কৰিব পাৰোঁ। ব'লকচোন আমি সকলো সমাজখনে 10 টকাকৈ হওক সকলোৱে মিলি তেওঁলোকক অলপ সহায় কৰোঁ। এইটো চিন্তা বহুতে নকৰে। যদি চিন্তা কৰিলেহেঁতেন সেই ঘৰ মানুহ সেই সমাজখনত ইমান কষ্টত জীৱন যাপন কৰি নাথাকিলেহেঁতেন। প্ৰত্যেকখন গাঁৱত যদি এই চিন্তাটো কৰে, এখন গাঁৱতো নাথাকিব ইমান কষ্টত থকা পৰিয়াল, ইমান দৰিদ্ৰতা পৰিয়াল এখন গাঁৱতো নাথাকিব। সেই সমাজখনত 200 ঘৰ মানুহ আছে, সেই 200 ঘৰ মানুহ থকাৰ কি মূল্য থাকিল? য'ত নেকি সেই 200 ঘৰ মানুহৰ মাজত এনেকুৱা একঘৰ মানুহ আছে বহুত কষ্টৰে জীৱন যাপন কৰি আছে, তেওঁলোকৰ এটা ভাল পাকঘৰ নাই য'ত নেকি দুমুঠি বনাই খাব। তেওঁলোকৰ এটা থাকিব ভাল ঘৰ নাই য'ত নেকি নিশাটোৰ ভাগৰৰ টোপনি মাৰিব। চিন্তা কৰে জানো? তাকে ভাবিছোঁ দুনীয়াখন কোন গতিৰ ফালে গৈ আছে। মানুহে মানুহৰ পিনে চিন্তা কৰাই বাদ দিছে, চব নিজক লৈ ব্যস্ত।
এইটো মাহত মই ইমান টকা পাম, অমুক কৰিম, এইটো মাহত মই ইমান টকা পাম, তমুক কৰিম, এইবিলাকে চিন্তা। এইটো চিন্তা নকৰে বহুত মানুহে যে অহা মাহটোত মই পইচা পালে আমাৰ গাঁৱত অমুক মানুহ ঘৰ আছে, বহুত কষ্টত জীৱন যাপন কৰি আছে, তেখেতক মই এই পইচাটোৰ পৰা অকণমান কিবা সহায় কৰিম, এইটো চিন্তা নকৰে। গতিকে আপোনালোকে চিন্তা কৰক, আপোনালোকে মনত এইটো ভাৱ ৰাখক যে আমি যাতে আন 10জনৰ সঁহাৰি হ'ব পাৰোঁ, আন 10জনৰ যাতে সুখ আনিব পাৰোঁ, আন 10জনৰ যাতে ভাল চিন্তা কৰিব পাৰোঁ। আপোনালোকে এইটো মনত বান্ধি লওক। সেনেকুৱা হ'লে আপুনি মানে কি ক'ম, তাতপৰ ডাঙৰ কাম আৰু আপুনি দুনিয়াত কৰিব নালাগে আৰু। এইখিনি আপোনাৰ যাব, এই কৰ্মখিনি আপোনাৰ লগত যাব, বেলেগ একো নাযায়। ধন টকা সম্পত্তি আপোনাৰ ঘৰত পৰি থাকিব। এই আপুনি জীয়াই থাকোঁতে যে আন 10জনৰ যে সহায় কৰিছিলে, কাৰোবাক যে আপোনাৰ এটা 10 টকা এটা দি অকণমান সেই পৰিয়ালটোৰ হাঁহি আনিছিলে, এইখিনি লগত যাব। তেওঁলোকৰ সেই মৰম স্নেহ, সেইখিনি আপোনাৰ লগত যাব। গতিকে দুনিয়াখনৰ প্ৰত্যেকজন মানুহ এই চিন্তা কৰাটো উচিত যে আমাৰ প্ৰত্যেকখন সমাজত কোনোবা এঘৰ মানুহ যদি খুব কষ্টৰে জীৱন যাপন কৰি আছে, তেওঁলোকক আমি সকলোৱে মিলি অকণমান কষ্ট তেওঁলোকৰ দূৰ কৰোঁ বা অকণমান সহায় কৰোঁ। এই চিন্তাটো আপোনালোকে সকলোৱে কৰা আৰম্ভ কৰক। চাব কোনো এখন গাঁৱত ইমান কষ্টত জীয়াই থকা পৰিয়াল এটাও নাথাকিব। হয়নে নহয় কথাটো ভাবি চাব। আৰু মোৰ কথাখিনি যদি ভাল লাগে, ভিডিঅ'টো আৰু আগুৱাই দিব যাতে আন 10জনে চাব পাৰে, আন 10জনৰ মনত যাতে ভাল চিন্তাধাৰা আহে। কাৰণ অকলে নোৱাৰে কোনো, কিন্তু এখন সমাজে চেষ্টা কৰিলে কি কৰিব নোৱাৰে, কি কৰিব নোৱাৰে। গতিকে সেই পৰিয়ালটো, সেই ঘৰখন মই দেখাম যিদিনাখন তেওঁলোকৰ ওচৰত যাই মই ব্যক্তিগতভাৱে এটা সহায় হাত আগবঢ়াব পাৰিম। সিদিনাখনে মই সেই পৰিয়ালটো ভিডিঅ' বনাই আপোনালোকৰ ওচৰত দাঙি ধৰিম যে সেই পৰিয়ালটোৱে হৈছে এইটো। এতিয়া মই ভিডিঅ' নবনাওঁ তেওঁলোকৰ, কাৰণ তেওঁলোকৰ ভিডিঅ' যদি মই এতিয়া বনাব যাওঁ, তেওঁলোকৰ মনত আৰু বহুত কষ্ট পাব, বহুত কষ্ট পাব। গোটেই শুকান ঘাঁহ খুচৰি দিয়া নিচিনা হ'ব। গতিকে মই সেইকাৰণে তেওঁলোকৰ পৰিয়ালটোৰ ভিডিঅ' বনাব যোৱা নাই। মই অকলে এই খেতি পথাৰৰ মাজত ভিডিঅ'টো বনালোঁ আৰু এই কথাখিনি দাঙি ধৰিলোঁ যে আমি এখন সমাজে যে চেষ্টা কৰোঁ, আমি কি কৰিব নোৱাৰোঁ। মই ব্যক্তিগতকৈ ভাবি থৈছোঁ, যিদিনাখন মই তেওঁলোকৰ ওচৰত ভাল এটা সহায় লৈ কেনে যাব পাৰিম, সেইদিনাখন মই ভিডিঅ'টো বনাম যে মই যে কৈছিলোঁ ইমান দৰিদ্ৰতাৰে জীয়াই আছে, ইমান কষ্টৰে জীৱন যাপন কৰি আছে, এই পৰিয়ালটোৱেই এওঁলোক। মানে সেইদিনাখনহে মই তেওঁলোকৰ ভিডিঅ'টো বনাম। গতিকে মোৰ ক'ব লগা কথা ইমানে, ৰাখিছোঁ। আপোনালোকৰ যদি ভাল লাগে থাকে ভিডিঅ'টো আগুৱাই লৈ যাব যাতে আন 10জনে আৰু চাব পাৰে।